ৰাজ্যজুৰি বানৰ সংহাৰী ৰূপ। তাৰ মাজতে এই সংহাৰী ৰূপ ধাৰণ কৰিছে ৰূপহীহাটৰ ভোৰবন্ধা। ৰূপহীহাটৰ ভোৰবন্ধাত বানৰ ভয়ংকৰ তাণ্ডৱ। ছিঙি নিলে কৃষিবান। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। পুৱাই ছিঙি নিলে ব্ৰহ্মপুত্ৰৰ দাঁতিত থকা এটা কৃষিবান। বাহনী পানীয়ে কৃষিবান ছিঙি নিয়াত প্লাবিত হৈ পৰিছে অঞ্চলটোৰ ন ঠাই। আতংকিত হৈ পৰিছে বানাক্ৰান্ত। বানাক্ৰান্তসকলৰ মাজত লাগিছে হাহাকাৰ। ওখ ঠাই বিচাৰি ঢাপলি মেলিছে সেইসকল বানাক্ৰান্ত। অৱশ্যে কালিৰ পৰা আপোনাক কালি মই পাইছিলোঁ, আপোনালোকে লাগি আছে কালিৰ পৰা। আৰু গোটেই আমাৰ এই অঞ্চলৰ ৰাইজ আতংকিত হৈ আছিলে। প্ৰতি বছৰে আচলতে ইয়াত বানপানী হয় আৰু বানপানীৰ ফলত ইয়াত আমাৰ এটা চেকবান আছে, 3 নম্বৰ ভোৰবন্ধা টু 4 নম্বৰ বগামুখ। এই চেকবানটো প্ৰতি বছৰে মানে ছিগাৰ সম্ভাৱনা থাকে। আগতো 2-3বাৰ ছিগিছে। কালি পানী অত্যাধিক পানী বাঢ়ি যোৱাৰ কাৰণে আমাৰ ইয়াত ৰাইজ আতংকিত হৈ আছিলে। কালি আমি প্ৰশাসনিক বিষয়া, আমাৰ পঞ্চায়তৰ বিষয়াসকলে লৈ পেলাই আমি অলপ বস্তা মাৰিছিলোঁ, কিন্তু বস্তা মাৰিৰ পিছতো পানী যিহেতু বাঢ়ি আছে, আজি অলপ আগতে আধা ঘণ্টা আগতে মাথাউৰিটো ছিগিলে আৰু ছিগাৰ ফলত ইয়াত বহুত মানুহৰ অসুবিধা হৈছে। গতিকে আপোনালোকৰ জৰিয়তে এটা আমি অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে যাতে আমাৰ এই ৰাইজৰ সমস্যাটো প্ৰতি বছৰে যে ইয়াত এটা সমস্যা হৈ যায়, যে তেখেতসকলে যাতে অলপ ভালকৈ এটা বান মাথাউৰি নিচিনাত বান্ধি দিয়ে, যাতে তাত 8-10 হাজাৰ মানুহ ইয়াত ছেভ হৈ যাব, কিন্তু স্থায়ী সমস্যাটা সমাধান হৈ যাব। কোনো বিভাগে কৰ্তৃপক্ষ ইতিমধ্যেলৈকে আহি পাইছেনে? আজি এতিয়ালৈকে আহি পোৱা নাই। কালি অলপ মানুহ আহিছিলে, আমাৰ কেশৱ মহন্ত মন্ত্ৰী তেখেতসকলো আহিছিলে। কালি আমাৰ চাৰ্কুল অফিচাৰ তেখেতসকলো আহিছিলে, কিন্তু আজি এতিয়ালৈকে কোনো আহি পোৱা নাই। বানাক্ৰান্ত লোকসকলক কি সকাহ দি থৈ গৈছে? বানাক্ৰান্ত লোকসকলক তেখেতসকলে কৈছে যে আপোনালোকে অলপ ছেফ থাকিব, যিহেতু আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ এইটো ৰখাবলৈ। আৰু তেওঁলোকে একচুৱেলি কৰিছে, নকৰা নহয়, তেওঁলোকে কৰিছে। আমিও ৰাইজেও সহযোগ কৰিছিলোঁ, কিন্তু একচুৱেলি বানপানীৰ কথা কোনেও ৰখাব নোৱাৰিলে আজি এইটো ছিগি গ'ল। 3 নং ভোৰবন্ধা আৰু 4 নং বগামুখৰ সংযোগীৰ কৃষিবান ছিঙি নিয়াৰ ফলত হুৰাহুৰে পানী সোমাইছে অঞ্চলটোত।